জুয়ে পুৰা তিৰাশীৰ সজল স্মৃতি তেওঁৰ বুকুত অসম আন্দোলনত তেওঁ জঁপিয়াই পৰিছিল সেইদিনা আছিল 1983 চনৰ 9 ফেব্ৰুৱাৰী বাহিৰ হৈছিল নিৰ্বাচনী প্ৰচাৰত বাধা দিছিল আন্দোলনকাৰীৰ মাজত আছিল হাজুৰ কুশল পাঠক নিৰ্বাচনী প্ৰচাৰত বাধা দিয়া সকলৰ ওপৰত চলিছিল CRPFৰ গুলীচালনা CRPFৰ বন্দুকৰ গুলীয়ে আঘাত কৰিছিল কুশলৰ বাও ভৰিত এনেদৰে অসমীয়াৰ বাবে সংগ্ৰাম কৰা কুশল পাঠক বৰ্তমান নাগাৰা নামৰ শিল্পী এই স্মৃতিৰ ক্ষেত্ৰত মই নিজে জড়িত 1979 চনত আৰম্ভ হোৱা বিদেশী বহিষ্কাৰ আন্দোলনত এই পটভূমিত 1979 চনৰ পৰা 83 লৈ যিসকলে দেশৰ হকে প্ৰাণ আহুতি দিলে 855তকৈও অধিক শ্বহীদে প্ৰাণ আহুতি দিয়াৰ লগতে হেজাৰ হেজাৰ ধৰ্ষিত পংগু গুলীবিদ্ধ ইয়াৰ লগতে মই নিজে 1983 চনৰ 9 ফেব্ৰুৱাৰী তাৰিখে অবৈধ নিৰ্বাচনৰ প্ৰাৰ্থীয়ে মানে প্ৰচেছন কৰি যাওঁতে মই তাত বাধা কৰিছিলোঁ আৰু CRPৰ গুলীত মই নিজে গুলীবিদ্ধ হৈ আছোঁ বৰ্তমান বাওফৰিত বন্দুকৰ গুলীয়ে আঘাত কৰিলেও তেওঁ সুন্দৰকৈ পৰিৱেশন কৰে নাগাৰা নাম আপ্লুত হয় দৰ্শক মই মোৰ বাওঁভৰিত গুলি লাগিছিলে বহুত খলনি হৈছে আজি আগত যি 1983 চনৰ যিটো সময় আৰু আজিৰ সময়ৰ মাজত বহুত পাৰ্থক্য হৈছে বহুত পৰিৱৰ্তন হৈছে এইটো ক্ষেত্ৰত আৰু আমাৰ আজি এই কথাটো আমি স্বীকাৰ কৰিব লাগিব অসম আন্দোলনৰ সাক্ষী এগৰাকী হাজুৰ কুশল পাঠকে দেওবাৰে অসম চুক্তি ৰূপায়ণ বিভাগৰ কাৰ্যালয় মুকলি অনুষ্ঠানত সংগীবৃন্দৰ সৈতে নাগাৰা নাম পৰিৱেশন কৰে ভিডিঅ' জাৰ্নেলিষ্ট বিকাশৰ সৈতে ৰঞ্জিতা ৰাভা প্ৰাগ নিউজ গুৱাহাটী